নমস্কাৰ। এই মুহূৰ্তত পি এম কিষাণ আঁচনিলৈ প্ৰদান কৰিম এখন ডাঙৰ খবৰ। যিসকল মানুহৰ নাম পি এম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে যদি নিজৰ বেংক একাউণ্টত পি এম কিষাণ আঁচনিৰ ৭০ নম্বৰ কিস্তি ২০০০কৈ টকা পাব বিচাৰে তেন্তে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে পি এম কিষাণ আঁচনিৰ ৭০ নম্বৰ কিস্তি ২০০০কৈ টকা অহা ৩০ মে' তাৰিখে সোমাব নেকি, এই বিষয়টো আপোনালোকক এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত জনাই দিম। বহুতে হয়তো ভিডিঅ' বনাই আছে যে অহা ৩০ মে' তাৰিখে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাব পি এম কিষাণ আঁচনিৰ ৭০ নম্বৰ কিস্তিৰ ২০০০কৈ টকা। তো অহা ৩০ মে' তাৰিখে পি এম কিষাণ আঁচনিৰ ৭০ নম্বৰ কিস্তিত টকা সোমাব নে নাই, আপোনালোকে যদি সঁচা তথ্যটো জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো পি এম কিষাণ আঁচনিৰ ৭০ নম্বৰ কিস্তিক লৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, जो भी किसान इस योजना का लाभ लेता है उन्हें पीएम किसान 7वें किस्ती का इंतजार है। उन्हें हम बता दें कि इस योजना की 16वीं किस्ती को जारी हुआ अभी कुछ ही दिन हुए हैं। इसकी 16वीं किस्ती 28 फरवरी 2026 को जारी किया गए थे। तो ইয়াতে কোৱা অনুযায়ী পি এম কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তি ধন হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ভাৰত চৰকাৰে কিন্তু 28 ফেব্ৰুৱাৰী 2024 তাৰিখে প্ৰদান কৰিছে। তাৰপিছত লিখা আছে, इस योजना की प्रारंभिक किस्ती 4 महीने के अंतर में किसानों के बैंक खाते में ट्रांसफर की जाती है। তো লগতে ইয়াতে কোৱা হৈছে যে পি এম কিষাণ আঁচনিৰ যিসকল হিতাধিকাৰী সেইসকল হিতাধিকাৰীক ভাৰত চৰকাৰে প্ৰতি 4 মাহৰ মূৰে মূৰে প্ৰদান কৰে পি এম কিষাণ আঁচনিৰ এটাকৈ কিস্তি। তাৰপিছত কোৱা হৈছে, इस हिसाब से इसकी 17वीं किस्ती जून जुलाई महीने में ट्रांसफर की जा सकती है। তো ইয়াতে স্পষ্টকৈ কোৱা হৈছে যে ৭০ নম্বৰ কিস্তি হয়তো হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ভাৰত চৰকাৰে জুন জুলাই মাহত প্ৰদান কৰিব। অহা ৩০ মে' তাৰিখে কিন্তু হিতাধিকাৰীসকলে পি এম কিষাণ আঁচনিৰ ৭০ নম্বৰ কিস্তি ২০০০কৈ টকা লাভ নকৰে। ইয়াৰ লগতে অহা ৩০ মে' তাৰিখে যিসকলে কৈ আছে যে পি এম কিষাণ আঁচনিৰ ৭০ নম্বৰ কিস্তি ২০০০কৈ টকা প্ৰদান কৰিব, সেয়া সম্পূৰ্ণ মিছা। অহা ৩০ মে' তাৰিখে কিন্তু হিতাধিকাৰীসকলে পি এম কিষাণ আঁচনিৰ ৭০ নম্বৰ কিস্তি ধন নাপায়। তো আজি ইমানেই।